অসমৰ ৰাইজে সনাতনী হিন্দু ৰাইজে বিজেপিক হিয়াউজাৰী ভোট দিলে আৰু মিয়া মুছলমানে কংগ্ৰেছক হিয়াউজাৰী ভোট দিলে। এই যুঁজটো সভ্যতাৰ যুঁজ আছিলে আৰু ইয়াত হিন্দু সভ্যতাৰ জয় হ'ল। 104টা হিন্দু সমষ্টিৰ ভিতৰত 102টা সমষ্টিত NDA প্ৰাৰ্থীয়ে জয়লাভ কৰিলে আৰু এই ইলেকশ্যনৰ পিছত ফলাফলৰ পিছত কংগ্ৰেছ অসমত মুছলিম লীগত পৰিণত হৈছে। গোটেই অসমতে মই কৈছিলোঁ যে কংগ্ৰেছ চৰচাপৰিত থাকিব আৰু মোৰ কথাটো সত্য পৰিগণিত হ'ল। মাত্ৰ 2টা সমষ্টি এনেকুৱা য'ত চৰচাপৰি নাই, মানে এটা শিৱসাগৰ, এইটোতো কংগ্ৰেছ জিকা নাই, অখিল গগৈ জিকিছে। বাকী য'ত য'ত কংগ্ৰেছ জিকিছে চৰচাপৰিৰ ভোট লৈহে জিকিছে। পৰৱৰ্তী পৰিকল্পনা কি আপোনাৰ? সমষ্টিবাসীক সেৱা কৰা। পশ্চিমবংগলৈ পশ্চিমবংগত অসমৰ পৰা এটা টীম গৈছিলে, প্ৰায় 54জন কাৰ্যকৰ্তা আছিলে, কেইবাজন MLA, মন্ত্ৰী, সাংসদ, জ্যেষ্ঠ কাৰ্যকৰ্তা 54জনৰ টীম গৈছিলে। আমি 43টা ছিট চাই আছিলোঁ, 43 ছিট চাই আছিলোঁ। এই 43টা ছিটৰ ভিতৰত বিজেপি কোনোদিন জয়লাভ কৰা নাছিল। বহুত মাৰ্জিন আছিল TMC আৰু বিজেপিৰ মাজত। সকলোৱে লাগি কাম কৰাৰ পিছত আমি আজি ৰাতিপুৱা মই হিচাপ কৰিলোঁ, 43টাৰ ভিতৰত আমি 30টা জিকিলোঁ, 43টাৰ ভিতৰত আমি 32টা জিকিলোঁ, 11টা ছিট বিজেপিয়ে নিজিকিলে। চ' মই ভাবোঁ যে এটা ভাল ফলাফল পশ্চিমবংগতো হৈছে আৰু আমি নিজক সৌভাগ্যশালী বুলি ধৰোঁ যে বাংগালৰ এই যুঁজত ভাৰতীয় জনতা পাৰ্টীৰ হৈ আমিও এই যজ্ঞত আহুতি দিবলৈ পালোঁ। বাংগালৰ জয় অকল ৱেষ্ট বেংগলৰ জয় নহয়, গোটেই ভাৰতবৰ্ষৰ বাবে এই জয়টো প্ৰয়োজনীয় আছিল। বহু বছৰ ভাৰতীয় জনতা পাৰ্টীয়ে অপেক্ষা কৰিব লগা হ'ল এই জয়ৰ বাবে। আমাৰ দলৰ সংস্থাপক পৰৱৰ্তী জনসংঘ আছিলে আগত, তাৰপিছত ভাৰতীয় জনতা পাৰ্টী হ'ল। জনসংঘৰ সংস্থাপকৰ জন্মস্থান পশ্চিমবংগত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাছিল। গোটেই ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল, বিভিন্ন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ল, কিন্তু পশ্চিমবংগত চৰকাৰ নোহোৱাৰ এটা বেদনা আমি সকলো বিজেপি কাৰ্যকৰ্তাৰ মনত আছিলে আৰু এই বেদনাটো এইবাৰ নোহোৱা হ'ল। পশ্চিমবংগত এক বিশাল জয় ভাৰতীয় জনতা পাৰ্টীয়ে সাব্যস্ত কৰিলে। মই পশ্চিমবংগৰ ৰাইজকো ধন্যবাদ দিব খুজিছোঁ যে ইমান ভাল ফলাফল তেখেতসকলে দিলে।